তো এটা নিৰ্দিষ্ট ফেচবুক পেজ, এটা নিৰ্দিষ্ট পৃষ্ঠা মানে বিজনেছ পেজটো এটা নিৰ্দিষ্ট অৱস্থা আপুনি তৈয়াৰ কৰি হস্ততাঁত শিল্পী আৰু আমাৰ ক্ষুদ্ৰ উদ্যোগীসকলে তেওঁলোকৰ সামগ্ৰীৰ ফটোবোৰ প্ৰদৰ্শন কৰিব পাৰিব তাতে। তেওঁলোকে শিল্পৰ কাহিনী মানে আপোনাৰ এটা বস্তু আছে, ধৰি লওক বনাইছে, গামোচা হওক বা মেখেলা চাদৰ এযোৰে হওক বা ষ্টল এখনে হওক, শ্বল এখনে হওক, সেই বস্তুটো বনাইছে, ফটো এখন লয়, সেই বস্তুটোৰ বিষয়ে আপুনি ক'ব পাৰিব, কেনেকৈ বনাইছে, কি সামগ্ৰী ইউজ কৰিছে, কিমান সময় লাগিছে, কেনেকৈ ফুলবোৰ বাচিছে, এনেকুৱা সমস্ত বস্তু যিমানখিনি আপোনাৰ সেই প্ৰডাক্টটোৰ লগত জড়িত যিমানখিনি কথা আপুনি দৰ্শকৰ আগত জনাব খোজে বিচাৰে, সেইখিনি বস্তু আপুনি জনাব পাৰিব, আপুনি শ্বেয়াৰ কৰিব পাৰিব। আপডেট পোষ্ট কৰিব পাৰে যে নতুন বস্তু এটা আপুনি বনাইছে, সেইটো আপুনি মাৰ্কেটত উলিয়াব বিচাৰিছে, তো আপুনি সেইটো বস্তু আপডেট কৰিব পাৰে ফেচবুক পেজত যে এটা নতুন বস্তু লৈ আহিছোঁ দৰ্শকসকলৰ মাজত, আপোনালোকে এতিয়া কোনোবাই ক্ৰয় কৰিব বিচাৰিলে, অৰ্ডাৰ দিব বিচাৰিলে দিব পাৰে। এনেকুৱাকৈও আপুনি সদায় আপডেট দি থাকিব পাৰে। তাৰোপৰি আপুনি কাপোৰখন বৈ থকা সময়তে প্ৰডাক্টটো ৰেডি হোৱাৰ আগতেও যদি ভিডিঅ' বনায় বা ফটো উঠাই শালত কেনেকৈ কাপোৰখন বৈ আছে বা ডিজাইনটো কেনেকৈ কাটি আছে বা বাতি কেনেকৈ কাটিছে, এইবোৰ বস্তু আপুনি আপোনাৰ দৰ্শকৰ আগত আগুৱাই দিব পাৰে। তেওঁলোকে তেতিয়া আপোনাৰ শিল্পটোৰ বিষয়ে ভালদৰে অৱগত হ'ব। এই বিশ্বাস গঢ়ি তোলাত যিটো আমাৰ দৰ্শকৰ মাজত কাষ্টমাৰ যিখিনিয়ে আপোনাৰ বিজনেছ পেজটো ফ'ল' কৰিব, তেওঁলোকৰ আৰু আপোনাৰ মাজত এটা বিশ্বাসৰ সম্পৰ্ক গঢ়ি তোলাটো খুবেই প্ৰয়োজনীয়। গতিকে আপুনি লাহে লাহে সেই সম্পৰ্কটোৰ ওপৰতো ধ্যান দিব পাৰিব আৰু সেইটোৰ সম্পৰ্কটো যাতে গভীৰভাৱে আপোনালোকে বনাই ল'ব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। চ' নতুন ক্ৰেতা ধৰি লওক আপোনাৰ নতুন নতুন কাষ্টমাৰ আহি থাকিব, বিজনেছ পেজত দেখিব আপোনাৰ বস্তুবোৰ, আপোনাৰ আপডেটবোৰ, নতুন নতুন দৰ্শক সদায় আহি থাকিব, নতুন নতুন ক্ৰেতা সদায় আহি থাকিব। তো এনেকুৱাকৈ আনকি ফেচবুকৰ যিখন দোকান, মানে ফেচবুকৰ দোকান বুলিয়ে ক'ব লাগিব, ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে, তো এইবোৰৰ বিষয়ে আপোনাৰ পেজটোৰ বিষয়ে ইটো সিটোৰ মাজেৰে মুখেৰে বেলেগ আৰু বহুত মানুহে জানিব, বহুত ক্ৰেতাই আকৌ জানিব, এজনৰ পৰা আনজন, এজনৰ পৰা আকৌ তেওঁৰ পৰা আৰু কোনোবাই, এনেকুৱাকৈ সেইটো আপোনাৰ চেনেলটোৰ কথা শ্বেয়াৰ হ'ব আৰু তেনেকুৱাকৈ সেইটোৰ জৰিয়তে আপোনাৰ ওচৰত অৰ্ডাৰো আহিব। এবাৰ আপোনাৰ ফেচবুকৰ জৰিয়তে অৰ্ডাৰ আহিব, তেতিয়া তেওঁ হয়তো কাষ্টমাৰজনৰ লগত আপোনাৰ ভাল সম্পৰ্ক এটা গঢ়ি উঠিব আৰু তেওঁ আপোনাৰ এটা নিয়মীয়া গ্ৰাহক হৈ উঠিব। তো নিয়মীয়া পোষ্ট কৰাটো খুবেই দৰকাৰ। আপুনি সদায় এক্টিভ থকাটো খুবেই দৰকাৰ ফেচবুক পেজ এটাত, মানে বিজনেছ পেজ এটাত। আপুনি বিজনেছৰ লগত জড়িত, আপোনাৰ শিল্পৰ লগত জড়িত, আপুনি বনোৱা প্ৰডাক্টৰ লগত জড়িত যিকোনো বস্তুৰ কথা দৰ্শকৰ মাজত আনিব, যাতে আপোনাৰ আৰু দৰ্শকৰ মাজৰ সম্পৰ্কটো সদায় বনি থাকে। আৰু তেতিয়া আৰু কি, আপুনি যদি নিদিয়ে, আপডেট নকৰে আৰু মানে কি বহুত দিনৰ গেপ হৈ যায়, তেতিয়া দৰ্শকে ভাবিব যে একোৱেই মানে দৰ্শকৰ এটা পাহৰি যোৱা যাব। গতিকে আপুনি দৰ্শকক পাহৰিব নিদিব, আপুনি দৰ্শকক সদায় এটা কানেকশ্যনত ৰাখিব লাগিব, আপোনাৰ লগত এটাচমেণ্টত ৰাখিব লাগিব, হয়নে? তো এনেকুৱাকৈ আপোনাৰ এই ক্ষুদ্ৰ ব্যৱসায়টো ফেচবুক বিজনেছ পেজৰ জৰিয়তে আপুনি আপোনাৰ নিজৰ এই ক্ষুদ্ৰ ব্যৱসায়টো এষ্টাব্লিছ কৰিব পাৰিব সদায়, আৰু ইয়াক আৰু আগুৱাই নিব পাৰিব ইয়াৰে অনলাইনৰ জৰিয়তে। চ' কেতিয়াবা আমাৰ হয়তো এনেকুৱা হয় যে আপুনি দোকানত দি দিয়ে বা বস্তুবোৰ বেলেগ কোনোবা আপোনালোকৰ পৰা কিনি লৈ যায়, সেইটোৰ বাহিৰেও আপুনি নিজাববীয়াকৈও আপোনাৰ বস্তুবোৰ এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে, ফেচবুক বিজনেছ পেজ এটাৰ জৰিয়তে বিক্ৰী কৰিব পাৰে। এইটো বিজনেছো এনেকুৱা এটা ব্যৱসায়ো আপুনি নিজাববীয়াকৈ আৰম্ভ কৰিব পাৰে। তো আহক আমি এতিয়া শিকিম কেনেকৈ আমি ফেচবুক বিজনেছ পেজ এটা খুলিব পাৰোঁ, হয়নে? ঠিক আছে, আপোনাৰ হাতত এতিয়া ইমেইল আই ডি এটা আছে, জিমেইল আই ডি এটা আছে। এতিয়া আপুনি আপোনাৰ ফোনৰ ব্ৰাউজাৰত খোলক, facebook.com লিখিব আৰু সেইটো খুলি আপোনাৰ ইমেইল আই ডিৰে লগ ইন কৰক ফেচবুকটো। ইয়াতে লগ ইন কৰিব দিব, গতিকে আপোনাৰ ইমেইল আই ডিটো দি লগ ইন কৰক। এতিয়া ইমেইলত আপুনি এটা কোড লাভ কৰিব, সেই কোডটো ভৰাব লাগিব, স্ক্ৰীনখনত দেখুওৱা গৈছে।
এতিয়া আপুনি ইমেইল আইডিটো ভৰাই দিয়াৰ লগে লগে আপোনাৰ এটা কোড আহিব। এতিয়া কোডটো কেনেকুৱা দেখিব আপোনাক মই স্ক্ৰীনশ্বটত দেখুৱাই দিছোঁ। আপুনি স্ক্ৰীনশ্বটটো চাই লওক, কোডটো আপোনাৰ ইমেইলত আহিবতো, ইমেইলত আহিলে কেনেকুৱাকৈ দেখিব এই স্ক্ৰীনশ্বটত চাই লওক, এনেকুৱাকৈ দেখা যাব। এতিয়া স্ক্ৰীনশ্বটটোত এটা ব্লেক কালাৰৰ বক্স দেখিছে, তাতে লিখা আছে কনফাৰ্ম ইয়ৰ একাউণ্ট, মানে আপোনাৰ যে আপুনি যে ফেচবুকত লগ ইন কৰিছে সেই লগ ইনটোৰ আপোনাক কনফাৰ্ম কৰিব লাগিব। তো আপুনি সেই পেজটোৰ সেই বাটনটোত ক্লিক কৰি দিয়ক। তো ইয়াৰ পিছত আপুনি কনফাৰ্ম ইয়ৰ একাউণ্টটো ক্লিক কৰিলে আৰু তলত আপুনি দেখিব এটা আপোনাৰ FB-45949 এনেকুৱা এটা কোড আহিব আপোনাৰ ইমেইল আইডিটো। তো আপুনি সেই কোডটো যে বিচাৰিছিলে আগত, আপোনাৰ এই কোডটোৱে তাতে ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপুনি নেক্সট পেজত গুচি যাব। তো ইয়াৰ পিছত আপোনাৰ কোডটো অথেণ্টিকেশ্যন হোৱাৰ পিছত, ভেৰিফাই হোৱাৰ পিছত আপোনাৰ পেজটো কেনেকুৱা দেখিব নেক্সট শ্লাইডখনত আপুনি গম পাব। ইয়াৰ পিছত আমি কি কৰিব লাগিব গম পাব। তো এতিয়া আমি কোডটো দিলোঁ, আমাৰ হৈ গ'ল। আমি এতিয়া ফেচবুক পেজটো কেনেকৈ বনাম এতিয়া আমাৰ লগ ইন হৈ গ'ল। ওপৰত দেখুৱাইছে এখন হাত সৰু এটা আপুনি চিহ্ন দেখিছে, সেই আইকনটোত ক্লিক কৰক। আপুনি সেই আইকনটোত ক্লিক কৰিব লাগিব। চিহ্নিত এখন সৰু হাতৰ নিচিনা দেখুওৱা গৈছে ওপৰত, সেইটো চিহ্নত আপুনি আপোনাৰ পেজটো যে আহিছে খুলিছে সেইটোত আপুনি ক্লিক কৰক। ওপৰত আপুনি সেই চিন থকা হাত থকা যে চিহ্নটো আছে তাতে আপুনি ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত আপোনাৰ এটা নতুন স্ক্ৰীনখনত আপুনি দেখিব। নেক্সট স্ক্ৰীনখনত আপুনি দেখিছে তাতে ক্ৰিয়েট নিউ প্ৰফাইল অৰ পেজ লিখা আহিছে। তো আপোনাৰ হাতেৰে দেখুওৱা গৈছে আইকনটো, হাতৰ আইকনটোৰে দেখুওৱা গৈছে, সেইটো অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। তো আপোনাৰ ইয়াৰ পিছৰ অপশ্যনটো হ'ব যে ক্ৰিয়েট নিউ প্ৰফাইলত ক্লিক কৰিলে তাৰপিছত আহিছে আপুনি পেজটো পাব্লিক পেজ কৰিব লাগিব। তো পাব্লিক পেজৰ যিটো অপশ্যন সেইটো আমাৰ তাতে বক্সৰ নিচিনা বনাই দিয়া গৈছে, আপুনি দেখিছে তাতে আমাৰ ক্লিক কৰি দিছোঁ। তো আপুনি আমাৰ পেজটো পাব্লিক পেজ হিচাপে আমি বনাম। তো আমি এটা ইমেইল আইডি দিলোঁ, লগ ইন কৰিলোঁ, এটা নতুন ক্ৰিয়েট কৰিলোঁ পেজটোক আমি পাব্লিক কৰিলোঁ। এতিয়া আমাৰ কি আহিছে অপশ্যন আমাৰ ওচৰত যে আমি পেজটোৰ এটা নাম ৰাখিব লাগিব। গতিকে নামটো আপুনি মনে বিচৰা, আপোনাৰ কামৰ লগত জড়িত, আপুনি আপোনাৰ কামটোৰ লগত আপুনি কি উদ্দেশ্য লৈ পেজটো বনাইছে সেইটো বিষয়ৰ লগত ওপৰত ধ্যান ৰাখি পেজটোৰ এটা নাম দিয়ক। লগতে আপুনি অকণমান কিবা এটা বিৱৰণো দিব পাৰে যে আপুনি হস্ততাঁত শিল্পৰ শিল্পী হয়, আপুনি কি নিজৰ কৰ্মৰ কথা, শিল্পৰ কথা অকণমান লিখিব পাৰে। ঠিক আছে? তো সেইটো কৰি ধুনীয়াকৈ সেইখিনি আপুনি দিয়ক, নাম এটা আৰু অলপমান বিৱৰণ এটা দিয়ক। মই যিহেতুকে এটা ডেমো একাউণ্ট খুলিছোঁ, গতিকে ডেমো একাউণ্টটোৰ মই এইটো নিজাববীয়াকৈ নাম দিছোঁ আমি কালাকে ধাগে বুলি এটা নাম ৰখা গৈছে। আৰু ইয়াৰ যিটো আমি কেটেগৰী ৰাখিছোঁ এটা ছ'চিয়েল ছাৰ্ভিচ, যে এটা সমাজৰ সহায়ক হিচাপে আমি এই পেজটো ক্ৰিয়েট কৰিছোঁ দেখুৱাবলৈকে, আপোনালোকৰ সহায় আগবঢ়াবৰ উদ্দেশ্য ৰাখি কেনে এই ফেচবুক বিজনেছ পেজটো আমি কেনেকৈ ক্ৰিয়েট কৰিব লাগে এই মডিউলটো বনাইছোঁ। তো তলত আমি অলপমান বিৱৰণ এটা দিছোঁ যে আমাৰ কি উদ্দেশ্য। এইটো হৈছে আমি আপোনালোকৰ উদ্দেশ্যত ৰাখি আপোনালোকক শিকাবলৈ বা আপোনালোকে ইয়াৰ পৰা লাভ হ'ব বুলি, সহায় হ'ব বুলি এটা মনত আশা আৰু উদ্দেশ্য ৰাখি এই ডেমো একাউণ্টকেইটা আমি ক্ৰিয়েট কৰিছোঁ। তো এতিয়া আপুনিও তেনেকুৱাকৈ আপোনাৰ নিজে মনে যিটো বিচাৰিছে, যিটো কৰিম বুলি ভাবিছে, কি উদ্দেশ্যত ৰাখিছে, আপোনাৰ এইটো ৰাখিছে আগত, সেইখিনি আপুনি এই বিৱৰণখিনি ইয়াতে দিব পাৰে। এটা নাম দিয়ক। এইবোৰ দিয়াৰ পিছত আপোনাৰ তলত যিটো ক্ৰিয়েট পেজ বুলি এটা ব্লগ দেখুৱাইছে, বক্স এটা, তাতে ক্লিক কৰিব লাগিব। নেক্সট পেজটোত আহিছে আমাৰ ফোন নম্বৰ। ইয়াতে লিখা আছে ফেচবুক পেজৰ কাষ্টমাইজেশ্যন কৰিব লাগিব। ইয়াতে লিখা আছে যে আপোনাৰ কণ্টেক্ট ৱেবছাইট কিবা যদি আছে আপোনাৰ ৱেবছাইটৰ নাম দিব পাৰিব। গতিকে আমি ৱেবছাইটৰ কথাটো মই ইয়াতে জনাই থৈছোঁ যে আমি গুগলত এটা ফ্ৰী স্পেচ ৱেবছাইট খুলিব পাৰোঁ, সেইটো বিষয়েও মই আপোনালোকক জনাম কেনেকৈ খুলিব পাৰি। আৰু
ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ আপুনি গুগল ফ্ৰী স্পেচত ৱেবছাইট এটা খুলিব পাৰে। গতিকে সেই ৱেবছাইটটো খোলাৰ পিছত আপুনি লিংকটো ইয়াতে দিব পাৰিব। আপোনাৰ কণ্টেক্ট ইনফৰ্মেশ্যন হয়, আপুনি মোবাইল নাম্বাৰ দিয়ক, ইয়াতে আপোনাৰ ইমেইল এড্ৰেছটো আপুনি দিব। ইয়াতে মই লিখি দিছোঁ, আমাৰ যিটো ডেমো একাউণ্ট খোলা আছে ইমেইল, সেইটো মই লিখিছোঁ bonali@hpclweb@gmail.com। এইটো আমাৰ ডেমো ইমেইল একাউণ্ট হয়। তো আপুনি এইখিনি ইনফৰ্মেশ্যন এই পেজটোত ভৰাব লাগিব। তাৰপিছত ভৰাই দিয়াৰ পিছত আমি নেক্সট ষ্টেপলৈকে আগবাঢ়িব পাৰিম। এতিয়া আমাৰ নেক্সট ষ্টেপটো আছে, ইয়াতে আমি প্ৰফাইল পিকচাৰ, কভাৰ ফটো এইবিলাক বস্তু আমি দিব পাৰিম। এতিয়া কাষ্টমাইজ কৰিব লাগিব পেজটো। কাষ্টমাইজ কৰোঁতে আমি ইয়াতে আপোনাৰ দিয়ক, এটা প্ৰফাইল পিকচাৰ দিয়ক, এখন ফটো লগাওক। কভাৰ ফটোখনত আপোনাৰ দেখুৱাব পাৰে এখন শালত বহি আছে, আপুনি কাপোৰ বৈ আছে, তেনেকুৱা এখন ফটো দিব পাৰে। বা বহুত সূতাৰ ৰং, মানে আপোনাৰ নিজৰ যিটো শিল্প, সেই শিল্পটোৰ লগত কানেক্টেড, তাৰ লগত ৰিলেট থকা এখন ফটো দিয়ক, কভাৰ ফটো। এখন ইমেজ দিয়ক, ইয়াত প্ৰফাইল পিকচাৰ আপোনাৰ নিজৰ ফটো, এখন শালত বহি আছে, তেনেকুৱা এখন ফটো দি দিয়ক। তেনেকুৱাকৈ আপুনি এই পেজটোত যিখিনি বস্তু ভৰাব লাগিব সেইখিনি ভৰাই দিয়ক। চ' মই আপোনালোকক দেখুৱাইছোঁ ইয়াতে কোৱাৰ দৰে এখন কভাৰ ফটো আছে, এখন আছে আপোনাৰ ইমেজ আছে। যিটো আমাৰ কভাৰ ফটোখনত দেখিছে আপুনি, বেকগ্ৰাউণ্ডৰ ডাঙৰ ফটো এখন, সেইখন আমাৰ কভাৰ পেজ হয়। আৰু সৰুকৈ গোল এটা চাৰ্কুলাৰ আছে এখন ফটো, সেইটো আমাৰ প্ৰফাইল পিকচাৰ হয়। তো তাৰপিছতে আমাৰ চেনেলটোৰ মই যিটো নাম দিছোঁ, মোৰ নামটো দিছিলোঁ কালাকে ধাগে, গতিকে আপুনি যিটো নাম দিছে আপোনাৰ সেই নামটো ইয়াতে দেখিব। এই পেজটো এনেকুৱাকৈ দেখা যাব। মই এনেকুৱাকৈ দেখিছোঁ, মই দিয়া এইখিনি মই ভৰোৱা মোৰ পেজটোৰ ইনফৰ্মেশ্যন, ফটো হওক, কভাৰ পেজ হওক, যি হয়, আপুনি যিটো আপোনাৰ ভৰাই আপুনি সেইকেইখন ফটোৱে ইয়াতে এনেকুৱা এই পেজটোত দেখিব। আপোনাৰ ফেচবুক পেজটো ৰেডি হৈ গ'ল, আপুনি দেখিলে। এতিয়া ফেচবুকৰ পেজটোৰ এটা টুৰ আহে। এতিয়া আমি নেক্সট ফেচবুকৰ দেখুৱাইছোঁ যে ফেচবুকৰ বিষয়ে, পেজটোৰ বিষয়ে আপুনি জানক। এটা টুৰ আছে, ইয়াতে আপোনাৰ অপশ্যন আহিব টেক টুৰ, এটা নট নাও। আপোনাৰ ইচ্ছা নাথাকিলে আপুনি এতিয়া নল'বও পাৰে, আৰু যদি ইচ্ছা আছে আপুনি টেক এ টুৰ, আপুনি সেইটো অপশ্যনত ক্লিক কৰিলে আপুনি জানিব পাৰিব। গতিকে মই আপোনালোকক ক'ম যে টেক এ টুৰ অপশ্যনটো ক্লিক কৰক আৰু আগুৱাই যাওক। এনেকুৱাকেই আপুনি টেক এ টুৰৰ অপশ্যনত আপুনি নেক্সট প্ৰথমটো আহিলে, যিটো অপশ্যন আহিছে, যিটো ইমেজ আহিছে বা যিখিনি ইনফৰ্মেশ্যন আহিছে আপুনি চালে, পঢ়িলে, তাৰপিছত নেক্সট ক্লিক কৰক। নেক্সট ক্লিক কৰাৰ পিছত নতুন পেজ এটা আহিব। সেই নতুন পেজটোত আপোনাৰ যিখিনি ইনফৰ্মেশ্যন আছে আপুনি সেইখিনি চাওক। তেনেকুৱাকৈ আপুনি ষ্টেপ বাই ষ্টেপ নেক্সট বাটনটো ক্লিক কৰি কৰি গৈ থাকক, হয়নে? তো তেনেকুৱাকৈ আপুনি গোটেইখিনি ইনফৰ্মেশ্যন যিটো টুৰ আপোনাক দিব, আপুনি যিখিনি জানিব লগা কথা থাকিছে সেইখিনি গোটেইখিনি আপুনি গম পাব ইয়াতে। আপোনাৰ যেতিয়া টুৰটো শেষ হ'ব, তাৰপিছত আপোনাৰ যিটো পেজ খুলিব, সেইটো আপোনাৰ ছবিখন ইয়াতে দেখুওৱাৰ দৰে দেখিব। আপোনাৰ নতুনকৈ সৃষ্টি কৰা ফেচবুক পেজৰ চূড়ান্ত ৰূপটো আপুনি দেখা পাব। ইয়াতে মই দেখুৱাইছোঁৱে আপোনাক ফটো উঠাই কেনেকুৱা দেখা পোৱা যাব। তো এতিয়া আমাৰ ফেচবুক পোষ্টবোৰ আমি কেনেকৈ দিম সেইটো আমি জানিব লাগিব। এতিয়া ইয়াতে যে পেজটো দেখিছে, ওপৰত এটা বক্সৰ নিচিনা দেখা গৈছে, ক্ৰিয়েট ষ্টৰি মানে আপুনি এটা আপডেট দিব আপোনাৰ পেজটোত, হয়নে? তাতে ক্লিক কৰক, আইকনটোত ক্লিক কৰক। আমি এতিয়া তাৰপিছত নেক্সট ষ্টেপটো কি আহিলে দেখিছে, দুখন স্ক্ৰীন আহিছে। ক্ৰিয়েট ফটো ষ্টৰি, ক্ৰিয়েট এ টেক্সট ষ্টৰি। কি লিখিব আপুনি? ফটো দি এটা ষ্টৰি বনাব নে অকল কথাই লিখিব, মানে লিখিব তাতে টেক্সট লিখিব, সেইটো অপশ্যন আছে। এতিয়া সেইটো আমি ডিচাইড কৰিব লাগিব, ফটো বা টেক্সট আমি আপলোড কৰিম, হয়নে? গতিকে আমি সেইটো যিটো আপুনি বিচাৰে সেইটো আপুনি ক্লিক কৰক। তো এতিয়া আপুনি তাতে অপশ্যনটো গমেই পালে, দুটা অপশ্যন আহিছে তাতে, ক্ৰিয়েট টেক্সট বা ক্ৰিয়েট ভিডিঅ', যিটো ফৰ্মতে আমি যাওঁ। ইয়াৰ নেক্সট পেজটো আমাৰ আহিব। ইয়াতে লিখা আছে এটা বক্স, ৰেক্টেংগল কলা দেখিছে লাইনেৰে, ৰেক্টেংগল বক্স এটা। তো আপুনি তাতে লিখিব পাৰে আপোনাৰ কি চিন্তা, আপুনি কি জনাব বিচাৰিছে, সেইখিনি কথা আপুনি টাইপ কৰক। আৰু
ফটো তলত এটা আছে আপোনাৰ দেখিছে তাতে আপোনাৰ ফটোৰ চিন এটা আছে ভিডিঅ'ৰ চিন এটা আছে এটা ড্ৰপৰ নিচিনা আছে সেইটো আপোনাৰ লোকেশ্যনটো দেখুৱাব তাৰপিছত সেইবোৰ আপুনি এড কৰিব পাৰে বা কোনোবা মানুহকো আপুনি টেগ কৰিব পাৰে জনা মানুহ তো আপুনি এইখিনি এই সকলোবোৰ অপশ্যন আপুনি গৈ ফটো যদি দিব বিচাৰে তেতিয়াহ'লে ফটো আইকনটো ক্লিক কৰিব ভিডিঅ' যদি দিব বিচাৰে ভিডিঅ' আইকনটোত আপুনি যদি লোকেশ্যনটো এড কৰিব বিচাৰে আপুনি লোকেশ্যনটো তেনেকুৱাকৈ আপুনি এই পেজটোৰ এই ষ্টেপকেইটা কৰিব লাগিব এতিয়া আপোনাৰ হৈ গ'ল গোটেইখিনি আপোনাৰ ৰেডি আপুনি তাতে কি ফটো দিয়ে কি লিখে সেইবোৰ আপুনি চিলেক্ট কৰিলে ফটোখন দেখুৱাৰ চাওক আপুনি স্ক্ৰীণত যে চিলেক্ট ফটো তো আপুনি এইখন ফটোখন সৰু ডাঙৰ কৰিব পাৰে ফটোখনত ক্লিক কৰিলে ক্ৰপ কৰা অপশ্যন আহে চাৰিওফালৰ পৰা আপুনি বক্সটো এটা দেখুৱাই এটা ক্ৰপ অপশ্যন আহে সেইটো আপুনি টানি দিলে বা সৰু কৰি আনিলে আপুনি কাটিব পাৰে ফটোখন হয়নে তেনেকুৱাকৈ আপুনি ফটোখন এডজাষ্ট কৰিব পাৰিব তাৰপিছত আপোনাৰ তাতে তলত এড টেক্সট কিবা এটা যদি টেক্সট লিখিব বিচাৰে লিখিলে তাৰপিছত আপোনাৰ তলত যে এটা আপুনি বক্স দেখিছে শ্বেয়াৰ টু ষ্টৰি আপোনাৰ হাতৰ আইকনটোৰে মই দেখুৱাই দিয়া গৈছে স্ক্ৰীণখনত সেই তাতে আপুনি ক্লিক কৰক সেইটো বাটনত আপুনি ক্লিক কৰিব লাগিব এতিয়া আপোনাৰ কাহিনীটোৰ যিখিনি লিখিব লগা আছে সেইখিনি এড কৰক আৰু শ্বেয়াৰত ক্লিক কৰি কাহিনীটো প'ষ্ট কৰক আপুনিতো এটা ষ্টৰি লিখিলে টেক্সট লিখিলে ষ্টৰি এটা লিখিলে আপুনি তলত এতিয়া আপোনাৰ এটা প'ষ্ট কৰিব পাৰিব এতিয়া আপোনাৰ সেইটো ৰেডি হ'ল যেতিয়া আপুনি তলত যে মই হাতৰ আইকনটো দেখিছে তাতে লিখা আছে শ্বেয়াৰ টু ষ্টৰি আপোনাৰ এতিয়া ফেচবুক পেজটোৰ ষ্টৰিত গুচি যাব আপুনি তাতে ক্লিক কৰক আপুনি লিখা কাহিনীটো এতিয়া আপোনাৰ ষ্টৰিত গুচি গ'ল আৰু সেইটো পাব্লিক হৈ যাব আৰু মানুহে দেখা পাব এতিয়া আমি নেক্সট আমি জানিম যে আমি ফেচবুকত কেনেকৈ ভিডিঅ' বনাব পাৰোঁ আপুনি হোম পেজত যাব লাগিব আকৌ হোম পেজত থকা আইকনটোত তাতে দেখুৱাই দিয়া গৈছে হোম ঘৰৰ নিচিনা চিন এটা তাতে ক্লিক কৰক এতিয়া আমাৰ যিটো বক্সটো দেখুওৱা গৈছে ওপৰত স্ক্ৰীণখনত স্কুৱেৰ ৰেক্টেংগল শ্বেপত এড ভিডিঅ' এড ফটোজত তাতে আপুনি ব্যক্তিগত ভিডিঅ' আৰু ফটো যোগ কৰি এটা ভিডিঅ' তৈয়াৰ কৰিব পাৰিব ৰীল এটা বনাব পাৰিব তো ইয়াৰ পিছত আপোনাৰ দেখিব আইকনটো আৰু এটা আমি এইটো কৰাৰ পিছত আপোনাক নেক্সট পেজটোলৈকে আপুনি যাওক নেক্সট পেজটোত দেখিব নেক্সট ষ্টেপটো কি কৰিব লাগিব এতিয়া আমি নেক্সট পেজটোত আহিলোঁ নেক্সট পেজটোত আপুনি দেখিছে ওপৰত এটা সৰুকৈ বক্স দিয়া আছে মোৰ বক্সটো এটা সৰু এটা বক্স দেখুৱাইছে দুটা স্ক্ৰীনশ্বট আছে তাৰে এটা স্ক্ৰীনশ্বটত আপুনি দেখিছে এটা সৰু বক্স স্কুৱেৰ দেখিছে তাতে মোৰটো MORE মোৰ লিখা আছে আপুনি তাতে ক্লিক কৰক এতিয়া তাতে ক্লিক কৰাৰ পিছত আপুনি তলত যিটো মই আকৌ স্ক্ৰীনশ্বট দেখুৱাইছোঁ দেখিব তাতেও হাতৰ চিহ্নটো দেখুওৱা গৈছে সেইটো মোৰটোত যে ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াতে 3টা অপশ্যনছ আহিছে গ' লাইভ আপুনি মানে সেই মুহূৰ্ততে লাইভ হ'ব পাৰিব মানুহৰ আগত দেখুৱাব পাৰিব লাইভ দেখুৱাব পাৰিব কি কৰি আছে আপোনাৰ বস্তুটো কেনেকুৱা আপুনি যদি বস্তু দেখুৱাব বিচাৰিছে বস্তুটো দেখুৱাব পাৰিব মানুহক বা আপোনাৰ যদি কৰ্মস্থানটো কৰ্মশৈলীটো দেখুৱাব পাৰিব শালখন দেখুৱাব পাৰিব যি দেখুৱাব বিচাৰে আপুনি সেই মুহূৰ্তত যি কৰি আছে সেইটো আপুনি দেখুৱাব পাৰিব সেইটো অপশ্যনৰ পিছত আহিছে আপোনাৰ বাল্ক আপলোড ৰিলছ বাল্ক মানে আপুনি এটাতকৈ বেছি ৰিল আপলোড কৰিব পাৰিব ঠিক আছে তাৰপিছত আৰু অপশ্যন আহিছে বাল্ক আপলোড ভিডিঅ'জ মানে ভিডিঅ'জো আপুনি কেইবাটাও এটাতকৈ বেছি হ'লে আমি সেইটো বাল্ক বুলি কওঁ আৰু বেছি গতিকে আপোনাৰ বাবে যিটো উপযুক্ত লাগে যিটো ঠিক লাগে আপুনি সেইটো বিকল্প বাছি লওক ইয়াতে স্ক্ৰীণখনত দেখুওৱাৰ দৰে এই ষ্টেপটো ফ'ল' কৰিব ইয়াৰ পিছত আৰু এটা মই দেখুৱাইছোঁ আপুনি ফেচবুকত মানুহৰ লগত কেনেকৈ কথা পাতিব পাৰিব এটা আমাৰ ফেচবুক পেজত কথা বতৰা পতাকৈ এটা মেছেঞ্জাৰ বুলি কয় সেইটো অপশ্যন আছে এই আইকনটো মই দেখুৱাই দিছোঁ সেই আইকনটোত আপোনাৰ মেছেজ আহিব পাৰে কোনোবাই হয়তো আপোনাক যদি মেছেজ দিছে আপোনাৰ কিবা এটা বস্তু চাই আৰু সেইটো কাৰণে কণ্টেক্ট কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ সেইটো মেছেজত আপোনাৰ ইনবক্সত মেছেজ আহিব আৰু আপুনি সেই আইকনটো ক্লিক কৰিলে মেছেজবোৰ দেখা পাব
গতিকে সেই মেছেজবোৰ দেখি তেওঁলোকে সোধা কাষ্টমাৰে সোধা গ্ৰাহকে সোধা বা দৰ্শকে সোধা প্ৰশ্নবোৰৰ আপুনি এজন এটা মেছেজৰ উত্তৰ দিব পাৰিব এতিয়া আপোনাক আইকনটো দেখুৱাই দিয়া হৈছে আইকনটোত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা বেলেগ এটা পেজত গুচি যাব হয়নে তাতে এতিয়া আপুনি দেখিব যে ইনবক্স এটা মই তাতেই স্কুৱেৰ বনাই দিয়া গৈছে হাতৰ চিহ্নটো দেখিব ইনবক্স মানে আপোনাৰ তাতে অহা বেলেগে কৰা মেছেজবোৰ আপুনি তাতে দেখিব এতিয়া আপুনি সেইটোত ক্লিক কৰিলে এতিয়া আপুনি বেলেগ বেলেগ মানুহৰ যোনে যে মেছেজ দিছে সেই বস্তু মেছেজবিলাক তাতে দেখা পাব আপুনি এতিয়া প্ৰথমৰ পৰাই যদি অনুসৰণ কৰি হয়তো প্ৰথমতে আপোনাৰ অলপমান খোকোজা লাগিব পাৰে বুজি নাপাব পাৰে তো আপুনি যদি ইচ্ছা কৰে আপুনি কাৰোবাৰ জনা যিসকলে অলৰেডি কৰিছে বা ফেচবুক বিজনেছ পেজ নহয় কিন্তু পাৰ্চনেল পেজ ধৰি লওক বনাই ইউজ কৰি আছে ছ'চিয়েল মিডিয়া ইউজ কৰি আছে তেনেকুৱা এজন কোনোবা ব্যক্তিৰ সহায় লৈ আপুনি আপোনাৰ নিজৰ এই বিজনেছ পেজটো খোলক মই যিমানখিনি পাৰিছোঁ চেষ্টা কৰি এই ডেমো একাউণ্টেৰে জৰিয়তে মই এইখিনি আপোনালোকক বুজাব চেষ্টা কৰিছোঁ আৰু মই ভাবোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু বুজি চেষ্টা কৰিব এটা নিজৰ ফেচবুক পেজ খুলি বিজনেছ পেজ এটা খুলি নিজৰ এটা ইণ্ডিভিজুৱেল এটা নিজৰ ব্যক্তিগত বিজনেছৰ প্লেটফৰ্ম এটা মঞ্চ এটা বনাই ল'ব আপুনি এতিয়া আমাৰ ফেচবুক পেজৰ এই যাত্ৰাটো আৰম্ভ কৰিবলৈ আমি সম্পূৰ্ণৰূপে সাজু গতিকে আপোনালোকে আগবাঢ়ক আৰু এই টিপছবিলাক বা যিবোৰ আমি এই ইউটিউব চেনেল কলাকে ধাগে এইটো আপোনালোকৰ বাবেই খোলা হৈছে এই ইউটিউব চেনেলটোৰ জৰিয়তে মই আৰু কিছুমান ভিডিঅ' লৈ আহিম আপোনালোকক সহায় কৰিবৰ উদ্দেশ্যৰে আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা লাভান্বিত হ'ব আৰু এই পষ্টটো যদি কিবা ভাল পাইছে আপোনালোকৰ লাগিছে যে হয় আমাৰ কামৰ কাৰণে এইটো বহুত দৰকাৰ তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱাকৈ নতুন নতুন ভিডিঅ' আহি থাকিলে আপোনালোকে তেতিয়া ন'টিফিকেশ্যনো পাব তো আজিলৈকে মই এইখিনিতেই মই ফেচবুকৰ বিজনেছ পেজৰ যিটো অ'পেন কৰা খোলাৰ ভিডিঅ' আছিলে ইয়াতে শেষ হ'ল আশা কৰিছোঁ আপোনালোকৰ মাজত আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আৰু আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা নিশ্চয় এটা সহায় হ'ব এটা সুবিধা হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ